Hello everyone and welcome back to my YouTube channel Miss Limchi. আৰু আজি মই লৈ আহিছো sociology question series part 2. তো বলক আজি আমি আমাৰ সিৰিজটো ষ্টাৰ্ট কৰো। আজি question series টো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ question previous year questionৰ ওপৰত বেছ কৰি বনাইছো। গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ পাইছে কমেন্টত মোক জনাব কাৰণ বহুতে খুব কম কমেন্ট কৰিছে আৰু বহুতে যোৱাবাৰ যেটো সিৰিজৰ আনসাৰটো আছিল এটো কাৰেক্টলি আনসাৰটো দিছে। তো থ্যাংক ইউ সো মাচ আপোনালোকে চাই থাকিব আৰু কেনেকুৱা পাইছে কোৱেশ্চন সিৰিজটো মোক কমেন্টত জনাবলৈ নাপাহৰিব। আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে টু মিড the generalized others and significant others are the creators of I options are I, me, ego and super ego. So what do you think about that? মই কোৱাৰ আগতে আনসাৰটো কোনে কোনে গম পাইছে। তো মিডৰ মতে generalized others and significant others are the creators of কিহৰ creators বুলি কৈছে। তো এটো আনসাৰ অপশন কেটা অলৰেডি কৈছো। এটো আনসাৰ হৈছে বি মি। ক্ৰিয়েটৰ হৈছে creators of me. Second question to who said that the social stratification caste in India is based on purity and pollution. এটো in India বুলি দিছে। তো world wide purity আৰু pollutionৰ কথা বেলেগে কোৱা হেতু বস্তু মাইন্ডলৈ আনিব লাগে। ইন্ডিয়াৰ ওপৰত ক'ব লাগে আৰু ইয়াতে অপশন কিটাও ইন্ডিয়াৰ দিয়া আছে। সো আপোনালোকৰ বৰ বেছি দিগদাৰ নহয়। অপশনস কিটা হৈছে এম.এন. শ্ৰীনিবাস, A.R. Desai, Louis Dumont and Yugandhar Singh. আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে Louis Dumont. Who argued that classes should be defined as imperatively coordinated association. Our options hoise Max Weber, Karl Marx, Dahrendorf and Collins. Yar jikita baki dokhor etu statement wise question hoy apnaloke baki dokhor jodiu dekhise je classes should be defined as imperatively coordinated associations. apnaloke mone rakhibo ICA imperatively coordinated association বুলি কোৱাৰ লগে লগে আমি এজন থিংকাৰ ওচৰলৈকে যাম আৰু সেইজন হৈছে ডাৰহেণ্ডৰ্ফ আৰু কাৰেক্ট আনসাৰ ইজ সি। Question number 4. As per Bardeu, cultural capital is responsible for options are reproduction of the class, starting an industry, abolition of private property, or the annihilation of class. তো annihilation শব্দটো ইউজ কোনে কৰিছিলে বুলি ক'লে আমি বি আৰ আম্বেদকাৰে কৈছিলে। এটো আমি মনত আহিব গতিকে আমি ডি অপশনটো কাটি দিব পাৰো আৰু abolition of private property মানে ক্লাসলেস সোসাইটিৰ কথা ইয়াত মোস্টলি কোৱা হৈছে। সো এটো বস্তু ইমান নাহে ক্লাস কালচারাল ক্যাপিটাল কিহৰ কাৰণে ৰেসপন্সিবল কৈছে। যদি আমাৰ ওচৰত কালচারাল ক্যাপিটাল আছে যদি আমি থিওৰি তোমালকে জানা তো কালচারাল ক্যাপিটাল থাকিলে প্ৰাইভেট প্ৰপাৰ্টি বেছিকৈ হ'বহে কমি না যায়। সো এটো হৈছে এটা মেইন পইণ্ট। স্টাৰ্টিং এন ইন্ডাষ্ট্ৰি অবভিয়াসলি আমি ইন্ডাষ্ট্ৰি এটা স্টাৰ্ট কৰিব পাৰো কিন্তু তাতকৈ ডাঙৰ কি হ'ব পাৰে ৰিপ্ৰডাকশন অফ দা ক্লাস। মুছত থকা বস্তুতে যদি মোক পাছৰ জেনেৰেশ্যনটোৱে যদি ইউজ কৰে দেন অবভিয়াসলি কি হ'ব এটা ক্লাস হৈ গৈ থাকিব আৰু যিসকলৰ ওচৰত নাথাকে তেওঁলোকে সদায় এটা বেলেগ ক্লাস হৈ গৈ থাকিব। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে এ ৰিপ্ৰডাকশন অফ দা ক্লাস। Match the following authors and books: Levi-Strauss, Emile Durkheim, Ronald Barthes, or W. Adorno. Our books are Philosophical Elements of a Theory of Society, The Elementary Form of the Religious Life, The Elementary Structure of Kinship, Elements of Semiology. তো ইয়াতে লেভি-স্ট্ৰছ আৰু ইমাইল ডাৰকেম আমাৰ খুব কমন হয়। লেভি-স্ট্ৰছ বুলি ক'লে আমাৰ কি হ'লে মনত পৰে কিনশ্বিপলৈ মনত পৰে। তো ইয়াতে লেভি-স্ট্ৰছৰ কিনশ্বিপ থকা এখনেই কিতাপ আছে দ্য এলিমেণ্টাৰী ষ্ট্ৰাকচাৰ অফ কিনশ্বিপ আৰু ইয়াতে কোনটো আহিছে অপশ্যন এটো আহিছে এটো 3 আছে ঠিক আছে। তো এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যনবিলাক দেখিম আমি এতিয়া সি আৰু ডি ধৰা আমি বহুত ভালকৈ নাজানো আৰু ইমান কমন থিংকাৰ নহয়। তো আমি বহুত বেছি কি কম নাৰ্ভাছ হোৱাৰ প্ৰয়োজন নাই। আমি জনাকেইটা সলভ কৰি চাব লাগে তেতিয়া আনসাৰটো একচুৱেলি ওলাই যায়। তো ইমাইল ডাৰকেমৰ কিতাপ আটাইতকৈ ফেমাছ কিতাপখন কি এলিমেণ্টাৰী ফৰ্ম অফ দ্য ৰিলিজিয়াছ লাইফ। তো এই দুটা আমাৰ মিলি গৈছে। লেভি-স্ট্ৰছৰ 3 আহি গৈছে ইমাইল ডাৰকেমৰ 2 আহি গৈছে। তো ইয়াতে আনসাৰটো এ ওলাই গৈছে। বাকিকেইটা আমি আসলে নাজানিলো আমাৰ আনসাৰটো ওলাই যায়। তো ইয়াৰ আনসাৰটো হৈছে এ। Who studied the structural and functional unity of joint family in Mahua? মহুৱাত কোনে ষ্টাডি কৰিছিলে এটো অপশন কিটা আছে কেএম কাপাডিয়া, নীৰা দেশাই, আইপি দেশাই, এম শাহ। তো ইয়াৰ আনসাৰটো বহুত বেছি কমপ্লিকেটেড নকৰো। মহুৱাত ষ্টাডি কৰিছিলে আইপি দেশাই। অপশন সি। Who was Comte's mentor?
মণ্টেস্কিউ, মাৰ্গেইন, চেইণ্ট চাইমন এণ্ড ইমেল ডাৰ্কিম। ইমেল ডাৰ্কিমক আমি কেতিয়াও ৰাখিব নোৱাৰোঁ, তাৰ পাছৰ হয়, কমটোৰ পাছৰ ইমেল ডাৰ্কিম। গতিকে বাকী তিনিটা অকণমান কনফিউজিং হয় যদিও মণ্টেস্কিউ আমি কেতিয়াও কমটোৰ মেইনটোৰ হিচাপে নাচাওঁ, ঠিক আছে। আৰু মৰ্গেনকো আমি কেতিয়াও নাচাওঁ। ইয়াৰ অপশ্যনটো হৈছে চি, চেইণ্ট চাইমন। এইটো এইবাৰ নেটৰ এক্সামত আহিছে, চ' এইটো কমন কুৱেশ্যন বুলি মই ভাবিছোঁ। Number 8, concept of status group is propounded by. Status groupৰ যিটো কনচেপ্ট এইটো কোনে propound কৰিছিলে? Number options A, মাৰ্কছ, ডেভিছ, মোৰে আৰু ৱেবাৰ। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ৱেবাৰে status গ্ৰুপৰ ওপৰত কনচেপ্টটো মানে propound কৰিছিলে। Number 9 is the basis of system of slavery is always. Options are customary, social need, political আৰু economic. এইটো আনচাৰ কেইটা একচুৱেলি অপশ্যন কেইটা কনফিউজিংকৈ দিয়া আছে, তো কাষ্টমাৰীটো হ'ব নোৱাৰে। স্লেভাৰী চিষ্টেমটো কিহৰ ওপৰত বেছ কৰি মানে হয়, তো এইটো ছ'চিয়েল নিড হ'ব নোৱাৰে একচুৱেলি। ছ'চিয়েল নিড যদিও হয় তথাপি এইটো ইণ্ডিভিজুৱেলিজিমৰ লগত বেছি হয়। পলিটিকেলি বস্তুটো হয় যদি পলিটিকেলিও আমি একচুৱেলি ক'ব নোৱাৰোঁ কিহৰ ওপৰত। আজি কোনোবা এজন মানুহ যদি স্লেভছ হৈছে কিহৰ ওপৰত বেছ কৰি হৈছে। আজি এজন সমাজৰ এজন মানুহৰ ওচৰত বহুত পইচা থাকিলেও তেখেতে স্লেভছ হিচাপে কাৰোবাক এনেই মাতিব নোৱাৰে। সেই মানুহজনৰ কিবা নিডছ থাকিব, সেইটো ছ'চিয়েল নিড নহ'বও পাৰে, সেইটো ইণ্ডিভিজুৱেল নিড হ'ব পাৰে। তো ইয়াতে ইকনমিৰ লগত জড়িত। আচলতে তেখেতে স্লেভছ এইটো কাৰণে ক'বলৈ হ'ব তেখেতক পইচাৰ প্ৰয়োজন হৈছে। তো এইটো একদম চিম্পুল লজিক লগাই আমি ইকনমি বুলি ভাবিব পাৰোঁ। ইয়াৰ অপশ্যনটো হৈছে কাৰেক্ট ডি। আৰু আজি লাষ্ট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ড কালচাৰ কমছ ফ্ৰম দ্য লেটিন ৱৰ্ড। Options are colliery, option B, societatis, option C, kelly, option D, kedas. তো এই চাৰিটা হৈছে অপশ্যন। দ্য ৱৰ্ড কালচাৰ কমছ ফ্ৰম দ্য লেটিন ৱৰ্ড। ইয়াৰ অপশ্যনৰ ভিতৰত এটাৰ পৰাই কালচাৰ যিটো শব্দ লেটিন ৱৰ্ড এটাৰ পৰা কালচাৰটো উৎপত্তি হৈছিলে। তো আজি কুৱেশ্যনটো নেক্সট আগৰ ভিডিঅ'টোৰ দৰে এইটো কুৱেশ্যনটো মই আপোনালোকৰ বাবে হোমৱৰ্ক দিলোঁ, এইটো আপোনালোকে কৰিব কি আছিলে। আৰু আপোনালোকে যদি এইটো আগতেই মানে নোচোৱাকৈ পাৰিছে তেতিয়াহ'লে খুব ভাল কথা। আৰু কমেণ্টত জনাব কুৱেশ্যন চিৰিজটো কেনেকুৱা পাইছে, টান পাইছে নে ইজি পাইছে, কেনেকুৱা পাইছে জনাব। কাৰণ এইটো মই ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ ওপৰত বেছ কৰি বনাইছোঁ, আগতেও কৈছোঁ। তো আজিলৈ আহিছোঁ, আজিলৈ ভিডিঅ'টো ইমানে আছিলে। আশা কৰিছোঁ আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।